ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা। ৰূপহীহাটৰ 10 নং কাঠপাৰাৰ ইন্নচালিৰ কন্যা নাজিমা খাতুনৰ উক্ত গাঁৱৰে 9 নং কাঠপাৰাৰ হাতেমালিৰ পুত্ৰ ছবিকুল ইছলামৰ লগত বিবাহ পাশত আবদ্ধ হৈছে। বিবাহ সম্পন্ন হোৱাৰ কেইদিনমানৰ পিছতে নাজিমা খাতুনৰ জীৱনলৈ নামি আহিল কালমানিশা। এক সন্তানৰ মাতৃ নাজিমা খাতুনক স্বামী ছবিকুল ইছলামে চলাইছিল বহু নিৰ্যাতন। ছবিকুলৰ লগতে ছবিকুলৰ পৰিয়ালৰ লোকেও কৰিছিল নিৰ্যাতন। কৰ্মসূত্ৰে ছবিকুলে নাজিমাক ফুচুলাই লৈ যায় বহিৰাজ্য কেৰেলালৈ লৈ যোৱাৰ পিছতে নাজিমাক স্বামী ছবিকুলে ভয় ভাবুকি দেখুৱাই কাম কৰিবলৈ লগাই দিছিল কেৰেলাৰ এখন হোটেলত। মা হোৱাৰ দুদিন আগতে ছবিকুলে মালিকৰ পৰা নাজিমাৰ কামৰ দৰমহা আদায় কৰি লয় আৰু সেই পইচা দি লিপ্ত হৈ যোৱা খেলত লগতে নিচাজাতীয় দ্ৰব্য সেৱন কৰি নাজিমাক মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্বামী ছবিকুলে নাজিমাক পইচাৰ লোভত অবৈধ কৰ্মত লিপ্ত কৰাব খুজিছে। সেই কথাত নাজিমা অমান্তি হোৱাত বহু মাৰধৰ কৰে, যাৰ ফলত নিজৰ প্ৰাণ বচাই নিজৰ সৰু সন্তানটিক লগত লৈ কেৰেলাৰ পৰা পলাই আহে ঘৰলৈ। যাৰ পৰিপ্ৰেক্ষিতত নাজিমাই ভিনিহেকৰ লগত পলাই যোৱা বুলি স্বামী মিছা এজাহাৰ আৰু মিছা বাতৰি পৰিৱেশন কৰিছে। ঘটনাৰ সন্দৰ্ভত নাজিমা খাতুনে উচিত বিচাৰ দাবী কৰে সংবাদ মাধ্যমৰ আগত। ৰিপৰ্ট UNP নিউজ। মোৰ নাম নাজিমা খাতুন, 10 নং কাঠপাৰা। ছবিকুলৰ লগত মোৰ বিয়া হৈছিলে। ছবিকুল একেটা গাঁৱে, আমাৰ একেটা গাঁৱে আমাক লৈ পেলাই কেৰেলাহে গৈছিলে। যোৱাৰ পিছতে 2 মাহ মোক হোটেলত কামত দিছিলে। কামত যোৱাৰ পিছতে মোক মাহেকটা উঠাৰ আগতে সি পইচাটো লৈ ল'লে। লৈ পেলাই মোক পইচা পাতি দিয়া নাই। দিয়াৰ পিছতে কিসকাল কৰি পেলাই খুব মাৰপিট কৰিছে, মোক নিৰ্যাতন কৰিছে। মোক নি পেলাই বেয়া কামত সি সোমাবলৈ কৈছে, বেয়া কাম কৰিবলৈ কৈছে। মই কৈছোঁ মই নকৰোঁ এইটো বেয়া কামত। মোক পিছত সিয়ে বেয়া কাম কিয়? পইচা উপাৰ্জন কৰাৰ কাৰণে, টকা ল'বলৈ কাৰণে গৈছিলে। সিয়ে মদ ভাং খায়। খোৱাৰ পিছতো মোক কৈছে যে এইটো বেয়া কাম কৰিবলৈ। মই এইটোত বাধ্যত পৰা নাই। পৰাৰ পিছতে সিয়ে মোক ডেগাৰ লৈছে মোক মাৰিবলৈ। পিছত মই বাচ্চাটো লৈ পেলাই মই গুচি আহিছোঁ। মই অকলেই আহিছোঁ। মই আলোৱাৰ পৰা মই ট্ৰেইনত উঠিছোঁ, এই গুৱাহাটী আহি পেলাই নামিছোঁ। নামাৰ পিছত মই অকলেই আহিছোঁ নিজৰ ঘৰলৈ, মাকৰ ঘৰলৈ আহিছোঁ। এতিয়া আপোনাৰ মানুহজনে কৈছে যে আপুনি বোলে বনি যোৱাৰ লগত পলাই গৈছে। মই বনি যোৱাৰ লগত অহা নাই। মোৰ বনিজনী যোৱাটো আমাৰ ছবিকুলা মাতি পেলাই নিছে, ফোন কৰি পেলাই নিছে যে আমাৰ ইয়াত কাম আছে, তই কাম দাম কৰ। মই অকলে আছোঁ। আমাৰ হাজবেণ্ডে খুব মাৰপিট কৰিছে, খুব অত্যাচাৰ কৰিছে, নিৰ্যাতন কৰিছে। তাৰপিছত মই জান বচাবৰ কাৰণে মই বাচ্চাটো লৈ পেলাই পলালোঁ। আপোনাৰ মানে আপোনাৰ সন্তানো আছে? সন্তান আছে, এটা ছোৱালী আছে মোৰ। এতিয়া তাৰমানে গিৰিয়েকে আপোনাক আপোনাৰ খা খৰচ নিদিয়ে? খা খৰচ নিদিয়ে, ফোন চোনো নকৰে মোৰ লগত। আপুনি আৰক্ষী থানাত এজাহাৰ দিছে নেকি? থানাৰ পৰা তাত ডকুমেণ্ট জমা দি দিলে। ক'ত জমা দিছে? নাৰিকেল থানা, কেৰেলা। কাৰ ডকুমেণ্ট জমা দিছে? আপোনাৰ গিৰিয়েকৰ? কোনে দিলে জমা? মালিকে দিছে, ঘৰ মালিকে দিছে। ঘৰ মালিকে দিছে। তাৰপৰা আপুনি তাৰ পৰা গুচি অহাৰ পিছতে মালিকে তাৰ ডকুমেণ্টখিনি থানাত দিছে।